UPSC NDA and NA2 Recruitment 2025 ইয়াৰ বাবে অনলাইন আবেদন চলি আছে UPSCৰ বাবে 406টা পদৰ বাবে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন চমুকৈ UPSC ইয়াৰ বাবে অনলাইন আবেদন চলি আছে 406টা পদৰ বাবে ইয়াৰ বাবে লাষ্ট ডেট হৈছে 31 ডিসেম্বৰ 2024 31 ডিসেম্বৰ 2024 ইয়াৰ বাবে লাষ্ট ডেট নেম অফ দ্য এক্সাম হৈছে নেশনেল ডিফেন্স একাডেমি এণ্ড নেভেল একাডেমি এক্সামিনেশ্যন 1 2025 চনৰ বাবে হৈ আছে ইয়াৰ বাবে নম্বৰ পোষ্ট হৈছে 406টা ভ্যাকেন্সি বিজ্ঞাপনতে লিখিছে নেশনেল ডিফেন্স একাডেমিত আছে 370টা পদ আৰু নেভেল একাডেমিত আছে 10+2 যেটো এন্ট্ৰি স্কিম হয় তাত 37টা পদ আছে এডুকেশ্যন কোৱালিফিকেশন ইয়াৰ বাবে 12+ হ'ব লাগিব অথবা 10+2 প্যাটাৰ্নৰ যিকোনো স্কুলৰ পাছ হ'ব লাগিব বয়সৰ ক্ষেত্ৰত কোৱা হৈছে যে 2 জুলাই 2006 আগৰ হ'ব নোৱাৰিব আৰু 1 জুলাই 2009 পাছত জন্মগ্ৰহণ কৰা সকল হ'ব নোৱাৰিব ইয়াৰ মাজত যিসকলে জন্মগ্ৰহণ কৰিছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব এপ্লিকেশন ফিজৰ ক্ষেত্ৰত কোৱা হৈছে যে আদা আৰু ওবিচিৰ কাৰণে 100 টকা এপ্লিকেশন ফিজ দিব লাগিব SC ST ক্যান্ডিডেট আৰু সন অফ JCO NCO আৰু ORS ৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে আৰু ওমেনৰ সকলো মহিলাসকলে কোনো ধৰণৰ ফিজ দিব নালাগে পেমেন্ট মোড অনলাইন আৰু অফলাইন দুইটা ধৰণে হ'ব ইয়াৰ বাবে অনলাইন আবেদন কৰিব লাগিব ইয়াৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিবলৈ যাওঁতে পাসপোৰ্ট ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব ৰিটেন এক্সামৰ ডেট হৈছে 13 এপ্ৰিল 2025 তাৰিখে ইয়াৰ পৰীক্ষা অনুষ্ঠিত হ'ব অনলাইন এপ্লিকেশন 11 ডিসেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 31 ডিসেম্বৰ 2024 ৰ সন্ধিয়া 6 বজালৈকে চলিব